চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নে লৈ আহিছোঁ আজিৰ দিনটোৰ এক ডাঙৰ খবৰ আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ নিশাৰ মহানগৰী এতিয়া সকলোৰে কাৰণে বিপদজনক হৈ পৰিছে নিশাৰ মহানগৰীত প্ৰতিটো দিনে সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ অপৰাধজনিত কাণ্ডৰ কালিৰ দিনটোত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী ব্যৱসায়ীয়ে নিজৰ দোকানখন বন্ধ কৰি ঘৰলৈ উভতি অহাৰ পাছ সময়তে সেই ব্যক্তিগৰাকীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত দেখিবলৈ পোৱা গৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে কালিৰ নিশা গুৱাহাটী মহানগৰীত বৰবাৰী অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড যিহেতু ব্যক্তিগৰাকী নিশাৰ ভাগত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ উভতি আহিছিল উভতি অহাৰ সময়তে এই ব্যক্তিগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হয় আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীৰ নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে আক্ৰমণ তিনি ডকাইতৰ দলৰ আৰু এই গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ঘটনা আক্ৰমণত আহত জুৱেলাৰী স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ এই মুহূৰ্তত ডাঙৰ খবৰৰ লোকজন এখন স্কুটিৰে পিছা কৰিছিল তিনিজনকৈ অচিনাক্ত লোকজনক পিছা কৰিছিল এখন স্কুটি লৈ আৰু তাৰ পাছতে আক্ৰমণ কৰে আৰু লুটপাট কৰে সেই ব্যক্তিজনৰ পৰা যিসমূহ অৰ্থাৎ যি সোণৰ অলংকাৰ লৈ আহিছিলে ধন স্কুটি সহ মূল্যৱান সম্পত্তি সকলো লৈ যায় আৰু ঘটনাক লৈ অঞ্চল জুৰি বিৰাজ কৰিছে চেপা উত্তেজনা এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৱাহাটীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে জানাইছে আমাৰ ডাঙৰ খবৰ এই মুহূৰ্তৰ এতিয়া গুৱাহাটী মহানগৰীত নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী আৰু পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী ব্যৱসায়ীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিশা দোকান বন্ধ কৰি উভতি যোৱাৰ সময়তে এই ব্যক্তিগৰাকীৰ সৈতে সংঘটিত হৈ ভয়ংকৰ ঘটনা ব্যক্তিগৰাকীৰ পৰা বিভিন্ন যি সোণ ৰূপৰ অলংকাৰ আছিলে সেই সকলো লৈ যায় সমান্তৰালকৈ যি টকা পইচা প্ৰতিটো বস্তু লৈ যায় ডকাইতৰ দলে মুঠতে ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় মহানগৰবাসী এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৱাহাটী মহানগৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিৰাপত্তাহীনতাত ভুগিছে গুৱাহাটী মহানগৰবাসী এগৰাকী ব্যক্তিৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনা এই ব্যক্তিগৰাকীৰ সৈতে লুটপাট কৰে সেই ব্যক্তিগৰাকী আছিল এখন দোকানৰ স্বত্বাধিকাৰী আৰু সেই ব্যক্তিগৰাকী নিশাৰ ভাগত ঘৰলৈ উভতি যোৱাৰ পাছতে সংঘটিত হৈ ভয়ংকৰ ঘটনা আৰু ব্যক্তিগৰাকী কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰাণ লোৱাৰ চেষ্টা চলাইছিলে ব্যক্তিগৰাকীক কিন্তু তেখেতে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰু ব্যক্তিগৰাকী বৰ্তমান আৰক্ষী কাষ চপা দেখিবলৈ পোৱা গৈছে আৰক্ষী কাষ চপাৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এইখন গুৱাহাটী এতিয়া মুঠেই সুৰক্ষিত নহয় মহানগৰবাসী কিয়নো গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ আহে আৰু কালিৰ দিনটোত পুনৰবাৰ সংঘটিত হৈছিলে ভয়ংকৰ ঘটনা কালি নিশাৰ ভাগত এগৰাকী ব্যৱসায়ী এই ব্যৱসায়ীগৰাকীয়ে ঘৰলৈ উভতি যোৱাৰ পাছতে সেই ব্যক্তিগৰাকীৰ সৈতে সংঘটিত হৈ ভয়ংকৰ ঘটনা আৰু ব্যক্তিগৰাকীক কথমপি ৰক্ষা পৰে সেই ডকাইতৰ দলটোৰ পৰা আৰু লোকজন আছিলে কুসুম জুৱেলাৰী স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ আৰু তেওঁৰ পৰা সোণৰ অলংকাৰ ধন স্কুটি প্ৰতিটো সামগ্ৰী লৈ যায় আৰু বৰ্তমান সময়ত সেই অঞ্চল জুৰি চেপা উত্তেজনা বিৰাজ কৰিছে যিহেতু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় এনেধৰণৰ ঘটনা আৰু তাৰ পাছতে পুনৰবাৰ এতিয়া গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা আৰু এগৰাকী ব্যৱসায়ীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনাৰ ব্যক্তিগৰাকী প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে ডকাইতৰ হাতৰ পৰা ডকাইতে প্ৰাণ লোৱাৰ চেষ্টা চলায় আৰু সমান্তৰালকৈ যিসমূহ তেওঁৰ ভাগৰ যিসমূহ ধন সম্পত্তি আছিলে প্ৰতিটো বস্তু লৈ যায় আৰু লগতে সেই ডকাইতৰ দলটো পলায়ন কৰে আমি সেই দৃশ্যাংক দেখুৱাই আছো যিগৰাকী ব্যক্তি কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে ব্যক্তিগৰাকীক আৰু তেখেতক ইতিমধ্যে আৰক্ষী কাষ চাপিছে আৰু ব্যক্তিগৰাকী আৰু আৰক্ষীৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ব্যক্তিগৰাকীৰ প্ৰাণ লোৱা চেষ্টা চলাইছিলে ডকাইতৰ দলটোৱে কিন্তু কোনোমতে তেখেতে প্ৰাণ ৰক্ষা কৰে জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিশাৰ মহানগৰ এতিয়া মহানগৰবাসীৰ কাৰণে মুঠেই সুৰক্ষিত নহয়
আৰু এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব গুৱাহাটী মহানগৰীৰ যি বৰবাৰী অঞ্চলে বৰবাৰী মিলন নগৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু মিলন নগৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ঘটনা আৰক্ষী উপস্থিত প্ৰাথমিক তদন্ত আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী ব্যক্তিৰ সৈতে সংঘটিত হয় ভয়ংকৰ ঘটনা ডকাইতে প্ৰাণ লোৱাৰ চেষ্টা চলাই ব্যক্তিগৰাকী আৰু আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল ব্যক্তিগৰাকীক আৰু ডকাইতৰ দলটোৱে সোণ ৰূপৰ অলংকাৰ যি আছিলে ব্যক্তিগৰাকীৰ হাতত যিহেতু সেই ব্যক্তিগৰাকী আছিল এখন জুৱেলাৰীৰ স্বত্বাধিকাৰী হয় ব্যক্তিগৰাকীয়ে সেই যি সোণ ৰূপৰ অলংকাৰ আৰু যি ধন সেই ধন আৰু লৈ এনেকে গৈ থকা সময়তে এখন স্কুটি লৈ এই ব্যক্তিগৰাকীৰ সৈতে পিছা কৰা দেখিবলৈ পোৱা গৈছিল আৰু পিছা কৰি এই ব্যক্তিগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী ব্যক্তিৰ আক্ৰমণ ডকাইতৰ আৰু ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে এইখন গুৱাহাটী মহানগৰীতে আৰু অঞ্চলজুৰি এতিয়া চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু গুৱাহাটী মহানগৰবাসীয়ে মহানগৰত এতিয়া বৰ্তমান অসুৰক্ষিত অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে প্ৰত্যেক দিনে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ অহা দেখিবলৈ পোৱা যায় আৰু তাৰ মাজতে পুনৰবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সন্দৰ্ভত তেখেতৰ ভুক্তভোগীৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো বাইকের উপরে একজন নামি তিনজন আছিল কিন্তু নাই পেলাই মোক একটা রডে দিয়ে কোবাই দিলে এতিয়া পুরি যাওয়ার পিছত মই আকৌ উঠিলো উঠি পেলাই মই এটা ধৰি মাৰে তেতিয়া মোক লাত মাৰি দিলে আৰু এটা পুরি যাওয়ার পিছত কিন্তু উঠি গৈছে এটা কৈছে ইনকো মাৰ দো তেতিয়া সি পিস্তল যেতিয়া ওলাইছে তেতিয়া মই আৰু উপায় নাই তেতিয়া মই সব এৰি পেলাই মই দৌৰি পেলাইছো সিফালে এই আন্ডাৰগ্ৰাউণ্ডত জাপ মাৰি দিলোঁ কণ্ডাক্টৰ কেইজন আছিলে জাপ মাৰি পিস্তল দেখিছোঁ পিস্তল ওলাইছে আৰু সিহঁতে হিন্দীত কথা পাতিছে কেইজন আছিলে সিহঁতে তিনজন আছিলে মুখত মাস্ক পিন্ধি নাই একো নাই হেলমেট চেলমেট মাস্ক একো নাই না মোৰ যদি এটাক কৰিছে সিহঁতে তিনিটা আছিলে এটা বাইকতে তিনজন এখন বাইকতে তিনজন আছে পিছত বাইক আৰু আছিল নেকি একো মই আৰু চোৱা নাই আপোনাৰ পৰা কি লৈ গৈছে স্কুটাৰ মোৰ স্কুটি মানে দোকানৰ মাল চাল থাকে সেইখিনি স্কুটি হয়তো জুৱেলাৰী বস্তু আছে আপুনি জুৱেলাৰীৰ কিমান মানে এতিয়া আইডিয়াটো কৰিব নোৱাৰে কাষ্টমাৰৰ বস্তু আছে কিমানমান টকাৰ কেছ পইচা ৮০,০০০ মান দাদা কি কি বস্তু লৈছে হ'ব ৫-৬ তোলা ৮ তোলাটো হ'ব ফোন আছে বস্তু আছিলে আপোনাৰ দোকানৰ পৰা পিছা কৰিছিল নেকি সেইটোতো মই ধৰিব পৰা নাই সদায় মই ৯টা বজাত দোকান বন্ধ কৰি আহোঁ ৰেগুলাৰ টাইমতে সিহঁতে পিছা কৰিছিল যদি মই আৰু চোৱা নাছিলোঁ আৰক্ষী আহিছিল আৰক্ষী লগ আহিছে কিন্তু চিচিটিভি অলপ পাইছে ফুটেজটো ফুটেজটো ক্লিয়াৰ নহয় আপোনাৰ দোকানখন ক'ত আছে দাদা এই বৰবাৰী চকতে একদম ডাঙৰ জিম দাদা কেমেৰা আজিলৈকে পিছৰ বাইকৰ পৰা একজন নামি তিনজন আছিলে কিন্তু নাই পেলাই মোক এটা ৰডে দি কোবাই দিলে তেতিয়া পুৰি যোৱাৰ পিছত মই আকৌ উঠিলোঁ উঠি পেলাই মই এটা ধৰি মাৰে তেতিয়া মোক লাত মাৰি দিলে আৰু এটা পুৰি যোৱাৰ পিছত যদি উঠি গৈছে এটা কৈছে ইনকো মাৰ দো তেতিয়া সি পিস্তল যেতিয়া ওলাইছে তেতিয়া মই আৰু উপায় নাই তেতিয়া মই সব এৰি পেলাই মই দৌৰি পেলাইছোঁ সিফালে এই আন্ডাৰগ্ৰাউণ্ডত জাপ মাৰি দিলোঁ কণ্ডাক্টৰ কেইজন আছিলে জাপ মাৰি পিস্তল দেখিছোঁ পিস্তল ওলাইছে আৰু সিহঁতে হিন্দীত কথা পাতিছে কেইজন আছিলে সিহঁতে তিনজন আছিলে মুখত